নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম এই ভিডিঅ'টো হৈছে ইম্পৰ্টেন্ট গভৰ্ণমেণ্ট স্কিম জৰুৰী গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিৰ কন্টিনিউৱেশ্যন মানে ইয়াৰ আগতে আমি এটা ভিডিঅ' অলৰেডি আপলোড কৰিছো যেটোত আমি কিছুমান ইম্পৰ্টেন্ট গভৰ্ণমেণ্ট স্কিমৰ বিষয়ে অলৰেডি কথা পাতিছো তো কোনোবাই যদি সেই ভিডিঅ'টো চোৱা নাই তেন্তে ডু ৱাচ দ্যাট ভিডিঅ' মই তাৰে ভিডিঅ'টোৰ লিংক আমাৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰে পৰা গৈ তোমালোকে আগৰ ভিডিঅ'টো চাই ল'ব পাৰিবা সো আজি আমি তাৰ পিছৰ পাৰ্টটোলৈ আগবাঢ়িম যিখিনি স্কিমৰ কথা আগৰটো ক্লাছত আগৰটো ভিডিঅ'ত পতা নহল সেইখিনি কথা আমি ডিসকাস কৰিম সো ইয়াতে আজিৰ ভিডিঅ'টোৰ প্ৰথম চৰকাৰী আঁচনিটো হৈছে কি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা এতিয়া আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কি হয় তো এটো লঞ্চ কৰা হৈছিল ইন দা ইয়াৰ 2018 আৰু সেপ্টেম্বৰ মাহত ঠিক আছে আন্ডাৰ দা মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ওয়েলফেয়াৰ এতিয়া এই আঁচনিটোৰ মূল লক্ষ্য কি এই আঁচনিৰ মূল লক্ষ্য হৈছে যি সকল লোকে কোনো হেলথ ইন্সুৰেন্স এটা এফৰ্ড কৰিব নোৱাৰে তেনেকুৱা লোকৰ বাবে চৰকাৰৰ ফালৰ পৰা ফ্ৰী অফ কষ্ট হেলথ ইন্সুৰেন্স প্ৰভাইড কৰা So, the aim is to provide free health insurance coverage for low income earners of the family. Mane, you have to be someone who is below poverty line. So, tar karone below poverty line hua to oti dorkari. Aru yate ki kora jay je jodi he tumi যিকোনো ধৰণৰ এখন যদি সৰকাৰি বা প্ৰাইভেট হস্পিটেলত যদি তুমি এন্টাৰ হোৱা তোমাৰ ওচৰ যদি আয়ুষ্মান ভাৰত কাৰ্ডটো থাকে আয়ুষ্মান ভাৰত কাৰ্ডটো থাকিলে কি হ'ব তোমাৰ free of cost treatment kora jabo up to the limit of 5 lakh to 5 lakh rupees or limit loike ei free of cost treatment to provide kora hoy provides a cover of 5 lakh rupees per family in both public and private hospital with cashless payment so yate he 5 lakh toka tu jitu hoy 5 lakh tokar jitu health benefit thake hetu gute poriyaltor babe thake jodi he poriyaltor 5 jon manu thake tente gute 5 jonor karone total 5 lakh tokai dia jabo ঠিক আছে সো এই আঁচনিটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ আঁচনি হয় আৰু ভাৰতত অলৰেডি বহুতখিনি মানুহে এটা হিউজ পপুলেশন অলৰেডি এই আঁচনিটোৰ আন্ডাৰত এনৰোল কৰা হৈছে আৰু এই আঁচনিৰ আন্ডাৰতে ৰিসেন্টলি এটা নতুন আৰু আঁচনি অনা হৈছিল সেই আঁচনিটোৰ নাম হৈছে কি আয়ুষ্মান ভাৰত ভায়া বন্দনা কাৰ্ড তো এই ভায়া বন্দনা কাৰ্ডটো নো কি হয় এতিয়া আয়ুষ্মান ভাৰত কাৰ্ডটো তো তোমাৰ ওচৰত আছে সো তুমি অলৰেডি নিজৰ ফ্যামিলিৰ কাৰণে 5 লাখ रुपीसৰ এটা হেলথ ইন্সুৰেন্সৰ কভাৰ পাই আছা বাট এই আয়ুষ্মান ভায়া বন্দনা কাৰ্ডটো কি হয় যে যদিহে তোমাৰ ফ্যামিলিত কোনোবা পারসন মোর দেন 70 ইয়ার্স হয় যাৰ বয়স 70 বছৰৰ ওপৰত হয় সেই 70 বছৰৰ ওপৰত বয়স থকা মানুহবিলাকৰ কাৰণে বেলেগকৈ আৰু এক্সট্ৰা 5 লাখ रुपीस দিয়া যায় ঠিক আছে সো ইয়াক লঞ্চ কৰা হৈছিল ইন দা মান্থ অফ অক্টোবৰ ইন 2024 এতিয়া ইয়াতে আমি এটা মোস্ট ইম্পৰ্টেন্ট পইণ্ট হিচাপে আমি কি চাব লাগিব যে ইয়াতে যেটো এক্সট্ৰা যেটো পে কৰা হয় এতিয়া ধৰি লোৱা তোমাৰ ঘৰত যদিহে কেতিয়াবা এনেকুৱা হয় যে এজন 70 বছৰৰ ওপৰত মানুহ আছে বাৰু ঠিক আছে কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এজনতকৈ বেছি তোমাৰ ঘৰত 70 বছৰৰ মানুহ আছে তো তেতিয়া কি কৰা হ'ব যে what will this scheme give you additional 5 lakh rupee insurance coverage health insurance coverage এতিয়া এই যেটো 70 ইয়াৰ্ছৰ যেটো মানে এটা লিমিটটো আছে হে 70 ইয়াৰ্ছ পাৰ হোৱাৰ পাছত যদি হে দুজন বা তিনিজনো যদি 70 ইয়াৰ্ছ প্লাস এজ গ্ৰুপৰ মানুহ থাকে 70 বছৰতকৈ বেছি বয়সৰ যদি মানুহ এটা ফ্যামিলিত দুজন বা তিনিজনো থাকে তেতিয়া হলে কিন্তু এই ভায়া বন্দনা কাৰ্ডৰ আন্ডাৰত তেওঁলোকক গুটে তিনিজনকে টোটাল 5 লাখ रुपीस দিয়া যাব হেতু এই যেটো 5 লাখ रुपीस আছে দিস 5 লাখ रुपीस ইজ কনস্ট্যান্ট whether it be for one person who is above 70 years or it be for more than one persons okay যদি হে এজন মানুহ হয় তেতিয়া 5 লাখ টকাই দিয়া যাব আৰু যদি হে এজনতকৈ বেছি দুজন তিনিজন চাৰিজন হলেও এই এডিশনাল যেটো ভায়া বন্দনা কাৰ্ডৰ পইচা দিয়া যাব হেতু 5 লাখ रुपीसৰে থাকিব okay so let's move on to the next scheme তো next scheme তো আমাৰ কি আছে প্ৰধানমন্ত্ৰী বিদ্যা লক্ষ্মী योजना
এতিয়া বিদ্যা লক্ষ্মী যোজনা বুলি ক'লে আমি কি বুজো যে ইয়াতে দুটা ৱৰ্ড সোমাই আছে চোৱা সৰি হা ইয়াতে দুটা ৱৰ্ড সোমাই আছে চোৱা প্ৰধানমন্ত্ৰী বিদ্যা লক্ষ্মী এতিয়া বিদ্যা মানে কি শিক্ষা আৰু লক্ষ্মী মানে কি ধন টকা পইচা হয় না নহয় সো এতিয়া বিদ্যা লক্ষ্মী বুলি ক'লে আমি বুজিব লাগিব যে পঢ়া শুনা কৰিবৰ কাৰণে হায়াৰ ষ্টাডিজৰ কাৰণে পইচা দিয়া যাব ঠিক আছে this scheme is a scheme that provides monetary help for the students who want to pursue higher education ঠিক আছে তো হায়াৰ এডুকেশ্যনৰ কাৰণে কি কৰা যাব লোনস দিয়া যাব এটো লঞ্চ হৈছিলে ইন দা ইয়াৰ 2024 the month of November under Ministry of Education তো এটো মনত ৰাখিবা দেন ইয়াৰ এইম কি আছিল যে এডুকেশ্যন লোনস টু ষ্টুডেন্টস ফৰ হায়াৰ এডুকেশ্যন এতিয়া সবকে তো এডুকেশ্যন লোন প্ৰভাইড নকৰিব তো ইয়াতে কি কৰা যায় চোৱা তোমাৰ যেটো এডুকেশ্যন লোন হ'ব ফাৰ্স্ট অফ অল যেটো তোমাৰ এডুকেশ্যন লোন হ'ব সেই এডুকেশ্যন লোনত কোনো গ্যাৰান্টাৰ না লাগে হা মানে যদিহে তুমি যেতিয়া তুমি পঢ়া শুনা কমপ্লিট কৰিলা তাৰ পিছত পইচাটো ইউজুৱেলি কি কৰা যায় যে এডুকেশ্যন লোনৰ কাৰণে তুমি নিজৰ ক্লোজ কোনোবা ৰিলেটিভক এজ গ্যাৰান্টাৰ ৰাখিব লাগে if you are not able to pay the amount then the other person who is your guarantor he will be paying the amount okay june tomar guarantor hobo tumi jodi he paisa tu ghurabo nwara loan tu jodi tumi ghurabo nwara tetia hole tomar junjon guarantor thakibo tekhete he loan tu ghurabo lage ঠিক আছে কিন্তু এই আসনিটোৰ আন্ডাৰ যদি হে তুমি এডুকেশনাল লোন টু লুৱা তেন্তে তোমাক কোনো গ্যাৰান্টাৰ না লাগে কোনো কোলাটেৰাল দিব না লাগে মানে কোনো একো বস্তু তুমি বন্ধকত ৰাখিব না লাগে হা আৰু ইয়াৰ মেইন লক্ষ্য প্ৰধান লক্ষ্য আছিল 22 লাখ ষ্টুডেন্টক প্ৰভাইড কৰা 22 লাখ ষ্টুডেন্টক এডুকেশনাল লোন প্ৰভাইড কৰা এতিয়া এডুকেশনাল লোন কি ধৰণে প্ৰভাইড কৰা যাব যদি হে তোমাৰ এনুৱেল ফ্যামিলি ইনকাম টু আপ টু 4.5 লাখ যদি হে 4.5 লাখ বা তাৰ কমত যদি হে তোমাৰ ফ্যামিলি ইনকাম আছে দেন যেটো এডুকেশনাল লোন তুমি লবা তাৰ কাৰণে তুমি একো ইন্টাৰেষ্ট পে কৰিব না লাগে কোনো ধৰণৰ ইন্টাৰেষ্ট দিব না লাগে ঠিক আছে আৰু যদি হে তোমাৰ ফ্যামিলিৰ ইনকাম টু 4.5 লাখৰ পৰা যদি 8 লাখৰ ভিতৰত হয় তেতিয়া হলে তুমি কিমান ইন্টাৰেষ্ট পে কৰিব লাগিব 3% only 3% বুলি ক'লে এটো এটা বহুতেই বেছি কম ইন্টাৰেষ্ট ৰেট হয় হা যিকোনো এটা যদি হে তুমি লোন লব যোৱা বহুত বেছি ইন্টাৰেষ্ট গুছি যায় আৰু এডুকেশনাল লোনৰো ইন্টাৰেষ্ট ৰেট যথেষ্ট বেছি থাকে বাট ইয়াতে 3% ইন্টাৰেষ্ট ৰেটত তোমাক লোনটো প্ৰভাইড কৰা যাব so that was all about PM Vidya Lakshmi Yojana now আমি আহো নেক্সট স্কিমৰ বিষয়ে কথা পাতিবলৈ যেটো স্কিমৰ নাম হৈছে উড়ান ঠিক আছে UDAN বাট এক উড়ান বুলি নকয় উড়ান বুলি পঢ়া হয় তো ইয়াৰে ফুল ফর্ম কি হয় উড়ে দেশ কা আম নাগরিক তো ইয়াৰে এটো আমাৰ এভিয়েশন সেক্টৰৰ লগত ৰিলেটেড এটা স্কিম হয় ঠিক আছে এই যেটো স্কিম আছে ই ডাইৰেক্টলি ৰিলেটেড উইথ দা এভিয়েশন সেক্টৰ তো ইয়াৰ মূল দুটা লক্ষ্য আছিল লক্ষ্যকেটা কি connecting tier 2 and tier 3 cities by enhancing regional air connectivity মানে যিবিলা সৰু চহৰ আছিল এই সৰু চহৰ বিলাকক দেশৰ একদম tier 1 ৰ যিবিলাক সিটি একেবাৰে ভালতকৈ ভাল যিকেখন সিটি হয় মেট্ৰোপলিটান ডাঙৰ যিকেখন সিটি হয় তাৰ লগত এয়াৰ কানেক্টিভিটি টু ইজি কৰা ঠিক আছে এয়াৰ কানেকশনস মানে ফ্লাইটস নতুন ফ্লাইটস লঞ্চ কৰা হা বা লাগিলে তোমাৰ কিছুমান এয়াৰপোৰ্ট যিবিলাক মানে ইন্টাৰনেশনাল ফ্লাইট হ্যান্ডল কৰিবৰ কাৰণে এবল নহয় তেনেকুৱা কিছুমান এয়াৰপোৰ্টক আপগ্ৰেড কৰা যাতে তেওঁলোকে ডাঙৰ ফ্লাইটস যাতে হ্যান্ডল কৰিব পৰা তেওঁলোকৰ ওচৰত কেপাসিটি থাকে দেন সেকেন্ড যেটো লক্ষ্য আছিল হেতু আছিল মেক এয়াৰ ট্ৰেভেল এফৰ্ডেবল ফৰ কমন সিটিজেন্স অফ দ্য কান্ট্ৰি এতিয়া যেটো এয়াৰ যেটো ট্ৰেভেল হয় থ্ৰু এয়াৰ মানে ফ্লাইটত কৰবাত ফুৰিবলৈ যোৱাটো হেতু বহুত মানুহৰ কাৰণে কি হয় যে এটা মানে বহুত এটা এক্সপেন্সিভ হৈ যায় ন সো এই যেটো উড়ান স্কিম ইয়াৰ এটা লক্ষ্য আছিল যে তেওঁলোকে যি মানে এয়াৰৰ থ্ৰু দি কানেক্টিভিটি যেটো ফ্লাইটৰ যিবিলাক টিকেটস হয় প্ৰাইস টিকেটস এই টিকেট প্ৰাইসেস সৰি নট প্ৰাইস টিকেটস টিকেট প্ৰাইসেস সো যিবিলাক টিকেট প্ৰাইসেস হয় সেই টিকেট প্ৰাইসেস বিলাকক কম কৰা তো এই টিকেট প্ৰাইসেস কেনেকুৱা ধৰণে কম কৰে যেটো এটা ভায়াবিলিটি গ্যাপ থাকে সেই ভায়াবিলিটি গ্যাপটো কি কৰে গভৰ্ণমেণ্টে ফান্ড কৰে তো গভৰ্ণমেণ্টে যেতিয়া তেওঁ ফান্ড এটা কোম্পানী যেতিয়া ফান্ড কৰে তেতিয়া হে কোম্পানীয়ে নিজৰ যিবিলাক প্ৰডাক্টস আছে হেবিলাক অলপ কম ৰেটত বিকিব পৰা হৈ যায় বিকজ হি হ্যাজ দ্য হেল্প ফ্ৰম দ্য গভৰ্ণমেণ্ট ৰাইট সো ইয়াতে দুটা ইনফৰমেশনো দি দিছো এডিশনাল হা
এইটো আণ্ডাৰ মিনিষ্ট্ৰি অফ চিভিল এভিয়েশ্যন হয় দেন ইয়াতে দুটা ইম্পৰ্টেণ্ট সুধিব পাৰে কেতিয়াবা ইনফৰমেশ্যন যে ফাৰ্ষ্ট উড়ান ফ্লাইটটো ক'ৰ পৰা ক'লৈ গৈছিলে তো এইটো আছিলে 27 এপ্ৰিল 2017 ফ্ৰম শিমলা টু দিল্লী হা আৰু যদিহে আমি উড়ান স্কিমটোৰ এটা প্ৰগ্ৰেছ চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰগ্ৰেছত কি আছে যে 2014ত য'ত 74টা এয়াৰপৰ্ট আছিলে অকল ভাৰতত আৰু এতিয়া সেই এয়াৰপৰ্টৰ সংখ্যা বাঢ়ি কিমান হৈছে গৈ 159টা হৈছে মানে 2 টাইমছ হা তো মোৰ দেন 2 টাইমছ হৈ গৈছে সো এটো এটা যথেষ্ট ভাল প্ৰগ্ৰেছ হয় সো দ্যাট ওয়াজ অল এবাউট দ্য উড়ান স্কিম নাও দ্য নেক্সট ওয়ান ইজ PM বন বন্ধু কল্যাণ যোজনা এতিয়া PM বন বন্ধু কল্যাণ যোজনাটো কেতিয়া লঞ্চ কৰা হৈছিল বুলি সুধিলে আমি ক'ব লাগিব যে ইয়াক লঞ্চ কৰা হৈছিল ইন দা ইয়াৰ 2014 আৰু ডেটটো আছিল 28 অক্টোবৰ তো ইয়াৰ যেটো মেইন লক্ষ্য মেইন যি উদ্দেশ্য হৈছে এই স্কিমৰ এই উদ্দেশ্যটো কি হয় যে ভাৰতৰ যিবিলাক ট্ৰাইবেল পপুলেশ্যন আছে যিবিলাক ট্ৰাইবছ যিবিলাক আছে ট্ৰাইবেল কমিউনিটিজ যিবিলাক আছে তেওঁলোকৰ আপলিফটমেন্টৰ কাৰণে কাম কৰা যিবিলাক ট্ৰাইবছ আছে তেওঁলোকক কেনেকৈ আপলিফটমেন্ট কৰিব যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকক হায়াৰ এডুকেশ্যনৰ কাৰণে স্কলাৰশ্বিপছ প্ৰভাইড কৰিলে দেন তোমাৰ যিবিলাক ধৰি লোৱা মানুহে আৰ্ন কৰা নাই কোনো সোৰ্স অফ ইনকাম নাই তেওঁলোকক কিবা ব্যৱসায়ৰ কাৰণে সৰু লোনছ প্ৰভাইড কৰিলে বা তেওঁলোকৰ ইয়াতে বহুত কেইটা দিয়া আছে যে স্কলাৰশ্বিপছ দিলে দেন তোমাৰ লাইভলিহুড ক্ৰিয়েশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এইবিলাকৰ যোগেদি যিবিলাক ভাৰতৰ ট্ৰাইবেল কমিউনিটি আছে তেওঁলোকৰ আপলিফটমেন্ট কৰা আৰু এই যেটো স্কিম আছে এই স্কিমটো আহে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছৰ আন্ডাৰত ওকে সো নেক্সট স্কিম এণ্ড দিছ উইল বি দ্য লাষ্ট স্কিম ফৰ টুডে হা এইটো ভিডিঅ'ৰ কাৰণে এইটোৱে শেষ স্কিম সো ইয়াতে এই স্কিমটো কি হয় প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা এতিয়া প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাটো কিহৰ লগত ৰিলেটেড কৰিলে আমি ক'ব লাগিব যে এই স্কিমটো হৈছে এনেকুৱা এটা স্কিম যাৰ আন্ডাৰত ভাৰতৰ প্ৰত্যেকটো ঘৰত য'ত বিলো পভাৰ্টি লাইন থকা প্ৰত্যেকটো ঘৰত নতুনকৈ LPGৰ কানেকশ্যন দিয়া গৈছিলে ফ্ৰী অফ কষ্ট এটো লঞ্চ কৰা হৈছিলে ইন দা ইয়াৰ 2016 in the month of May আৰু ইয়াৰ মেইন মুখ্য উদ্দেশ্য আছিল ফ্ৰী LPG কানেকশ্যনছ টু ফেমিলিজ উইথ লো ইনকাম যিবিলাক বিলো পভাৰ্টি লাইনৰ ফেমিলি আছিল সেই ফেমিলি বিলাকক ফ্ৰী অফ কষ্ট এটা সিলিন্ডাৰ আৰু লগতে এটা গেছ ষ্টোভ প্ৰভাইড কৰা গৈছিলে তো ইয়াৰ মিনিষ্ট্ৰি হৈ গ'ল মিনিষ্ট্ৰি অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছেছ এতিয়া ইয়াৰ ইনিশিয়েল টাৰ্গেট কি আছিল যে টোটেল 50 মিলিয়ন LPG কানেকশ্যনছ প্ৰভাইড কৰোৱা আৰু এই স্কিমটো কমপ্লিট হোৱাৰ পাছত 2021 চনত মানে ইয়াৰ পৰা 5 বছৰ পাছত 2021 চনত ইয়াৰ মানে উজ্জ্বলা যোজনাৰ যেটো 2.0 মানে যেটো সেকেন্ড ভাৰ্জন এই সেকেন্ড ভাৰ্জনটো লৈ অহা হৈছিল আৰু পুৰণা উজ্জ্বলা যোজনাটোক ৰিপ্লেস কৰি দিয়া হৈছিল সো আজিৰ কাৰণে ইমানখিনি আছিল ভিডিঅ'টোত আৰু আমি গভৰ্নমেন্ট স্কিমছৰ ওপৰত আৰু কিছুমান ভিডিঅ'জ আপলোড কৰিবলৈ চেষ্টা কৰিম সো এনেকুৱা ধৰণৰ এডুকেশ্যনেল কন্টেন্টৰ কাৰণে ডু লাইক এণ্ড সাবস্ক্ৰাইব টু আৱাৰ চেনেল ধন্যবাদ